চুমি ক'ত আছা তুমি? নেভাবিবা তুমি বাচি যাম বুলি। ৰাইজৰ টকাৰে পাতিলা বিয়া, এতিয়া আমাক উত্তৰ দিয়া। হেৰৌ মানুহে ইমান কষ্ট কৰি মূৰৰ ঘাম মাটিত পেলায়, এটকা এটকাকৈ মানুহে উপাৰ্জন কৰে। এটকা পইচা ইনকম কৰিবলৈ বহুত কষ্ট কৰিব লাগে। ইমান মূৰৰ ঘাম মাটিত পেলাই মানুহে কষ্ট কৰে, পইচা কাৰো এনে নাহে। আপুনি ইমান কষ্টৰ ধন আপোনালোকে মানুহৰ অপব্যয় কৰিলে। সেই গতিকে আপোনালোকে ৰাইজক উত্তৰ দিব লাগিব। প্ৰকৃততে আপুনি এনেকৈ লুকাই বা থাকি এনেকৈ হাৰি যাম বুলি নেভাবিব। কাৰণ কেলেনো মানুহৰ কষ্টৰ ধন, সেইটো আপুনি উত্তৰ দিবই লাগিব। আজি নহয় কাইলৈ হ'লেও উত্তৰ দিবই লাগিব। আপুনি এদিন হ'লেও উত্তৰ দিব লাগিব। প্ৰকৃততে সত্যটো কি? আৰু মই অকল চুমি বৰাকে ক'ব খোজা নাই, কোৱা নাই, বিশাল ফুকনকো কৈছোঁ। আৰু সিহঁতৰ লগতো যদি কোনোবাও জড়িত হৈ আছে ইমান নাজানো, কাৰণ কেলেনো আমিতো ইমান ডাঙৰ সাংবাদিক বা ইমান ডাঙৰ মানুহ নহয় সিহঁতক আমি বিচাৰ খোচাৰ কৰি উলিয়াবলৈ। তথাপিও নিউজত যিবোৰ পাইছোঁ সেইবোৰকে আমি শুনিছোঁ বা দেখিছোঁ। আপোনালোকক আকৌ এবাৰ কৈছোঁ, ইমান কষ্ট কৰি ঘটা মানুহৰ পইচা আপোনালোকে বহুত, এটকা দুটকা নহয়, হাজাৰ নহয়, লাখ নহয়, আপোনালোকে কৰোৰ মানে কোটি টকা আপোনালোকে নষ্ট কৰিছে। সেইকাৰণে আপোনালোকে আজি নহয় কাইলৈ হ'লেও এদিন নহ'লেও আপোনালোকে উত্তৰ দিবই লাগিব। চাব বাৰু।